গণিত শিকাইছোঁ, মই আপোনাক মেথছ শিকাইছোঁ, তেতিয়া আপুনি সেই গণিতটোৰ যিটো প্ৰক্ৰিয়া, যিটো ষ্টেপ, সেই ষ্টেপটোৰে আপুনি কি বুজাব খুজিছে, প্ৰকৃতিৰ এনেকুৱা কি নিয়ম আপুনি শুদ্ধ কৰিব খুজিছে বা প্ৰকৃতিৰ কি নিয়ম আপুনি বুজিব চেষ্টা কৰিছে, সেইটো যদি আপোনাক কোনোবা মেথমেটিক্সৰ প্ৰফেচাৰ বা মেথমেটিক্সৰ টিচাৰে আপোনাক বুজাই দিছে, তেতিয়া আপুনি জানিব যে সেইজনে এনেকুৱা শিক্ষক যোনে বিজ্ঞানক আমাৰ জনমানসৰ মাজত, গোটেই ভাৰতবৰ্ষৰ গোটেই মানুহখিনিৰ মাজত আমাক বিজ্ঞানক এটা আমি চিন্তা কৰাৰ ধাৰণা হিচাপে আৰম্ভ কৰিব পাৰে। কেনেকৈ? আপুনি যদি চাই যে আপুনি আপোনাৰ ৰাতিপুৱাৰ পৰা আপোনাৰ শুৱালৈকে এই গোটেই সময়খিনিত আপুনি যদি একবাৰ ভাবি চাই, আপুনি দেখিব আপোনাৰ মেক্সিমাম চিন্তাধাৰা, বেছি সংখ্যক চিন্তাধাৰাই ধাৰ্মিক বা আপোনাৰ সংস্কাৰ এইবিলাকৰ জৰিয়তে আপুনি মানে অনুধাৱন কৰে। কিন্তু আপুনি যদি অলপমান